বিয়া বাৰ্থডে পাৰ্টি বা কোনোবা অনুষ্ঠানলৈ যোৱাৰ আগত আপোনালোকে এল'ভেৰাৰে এই ফেচিয়েলটো কৰি চাব। মাত্ৰ এবাৰতে আপোনালোকৰ স্কিনখন পাৰ্লাৰত কৰা ফেচিয়েলৰ দৰে জিলিকি উঠিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া সঁচাই চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। বৰ্তমান বিয়াৰ ছিজন, স্কিনৰ গ্ল' আনিবলৈ, স্কিনখন ধুনীয়া দেখিবলৈ আজি ব'লক এটা খুব বঢ়িয়া নেচাৰেল ফেচিয়েল কৰোঁ। আজিৰ এই ফেচিয়েলটোৰ পৰা আপোনালোকে বহুত ভাল ৰিজাল্ট পাব। পাৰ্লাৰত কৰা ফেচিয়েলৰ নিচিনাকৈ আপোনালোকৰ স্কিনখন খুব ধুনীয়াকৈ গ্ল'য়িং হৈ যাব। কিন্তু পাৰ্লাৰত কৰা ফেচিয়েলতকৈ আজিৰ এই ফেচিয়েলটো বহুত হেল্ডি হয়, কাৰণ ইয়াত কোনো কেমিকেলযুক্ত বস্তু নাথাকে। ইয়াত সকলোবোৰ নেচাৰেল বস্তু থাকিব। এটা খুব বঢ়িয়া নেচাৰেল ফেচিয়েল হয়। আজিৰ এই ফেচিয়েলটো আপোনালোকে কৰি চাব। পাৰ্লাৰত কৰা এটা দামী ফেচিয়েলৰ দৰে আপোনালোকৰ স্কিনখনৰ গ্ল' আহিব। আৰু তাৰ কাৰণে আপোনালোকে বেছি পইচাও খৰচ কৰিবলগীয়া নহয়, কাৰণ ঘৰতে থকা কেইটামান সাধাৰণ বস্তুৱে আপোনালোকে এই ফেচিয়েলটো কৰিব পাৰিব। আজিৰ এই ফেচিয়েলটোত থাকিব 4টা ষ্টেপ। এতিয়া মই আপোনালোকক এই 4টা ষ্টেপ এফালৰ পৰা দেখুৱাই যাম। আৰু তাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰিব। আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ অসমীয়া সঁচাই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব, সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব। এতিয়া ফাৰ্ষ্ট ষ্টেপটোত স্কিনখন ক্লিন কৰিব লাগিব। ক্লিন কৰিবলৈ এতিয়া মই আপোনালোকক খুব বঢ়িয়া এটা নেচাৰেল ক্লিনজাৰ তৈয়াৰ কৰি দেখুৱাম। তাৰ কাৰণে মই প্ৰথমে লৈছোঁ এয়া কেঁচা গাখীৰ 1.5 চামুচৰ জোখাৰে। আৰু এতিয়া এই কেঁচা গাখীৰত মিক্স কৰিম মই গ্লিচাৰিন। গ্লিচাৰিনে আমাৰ স্কিনখন হাইড্ৰেট কৰি ৰাখিব আৰু কেঁচা গাখীৰে আমাৰ স্কিনখন চাফা কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। আৰু এতিয়া দুইবিধ বস্তু মই ভালকৈ মিক্স কৰি ল'লোঁ। আৰু এতিয়া এইটো খুব বঢ়িয়া এটা নেচাৰেল ক্লিনজাৰ তৈয়াৰ হৈ গ'ল। আৰু ক্লিন কৰিবলৈ এটুকুৰা কটন ল'লোঁ। কটন টুকুৰা ইয়াতে তিয়াই ল'লোঁ। তিয়াই লোৱাৰ পাছত এতিয়া মুখত লগাই 1 মিনিট মাছাজ কৰি স্কিনখন ক্লিন কৰি ল'ম। লেতেৰা স্কিনত আপোনালোকে একোৱে নলগাব। স্কিনখন ক্লিন কৰি লোৱাৰ পাছতহে আপোনালোকে যিকোনো এটা ৰেমেডি মুখত লগাব। লেতেৰা স্কিনতে আপোনালোকে স্কিন কেয়াৰ কৰিলে তাৰ পৰা ভাল ৰিজাল্ট নাপাব। এনেকৈ মাছাজ কৰি মই এতিয়া স্কিনখন ক্লিন কৰি লৈছোঁ। ক্লিন কৰি লোৱাৰ পাছত এটা মগত অকণমান কুহুমীয়া পানী আনিছোঁ। তাতে এখন টাৱেল তিয়াই লৈ মুখখন মচি ল'ম। এতিয়া আপোনালোকে টাৱেলেৰে মুখখন মচিও ল'ব পাৰে, নহ'লে আপোনালোকে পানীৰে মুখখন ভালকৈ ধুই ল'ব পাৰে। স্কিন ক্লিন হোৱাৰ পাছত এতিয়া 2 নম্বৰ ষ্টেপত স্কিনখন স্ক্ৰাব কৰিব লাগিব। এতিয়া মই বনাম এটা স্কাৰ্ফ। আৰু সেই স্কাৰ্ফটো বনাবৰ কাৰণে মই লৈছোঁ পিঠাগুড়ি 1/2 চামুচৰ জোখাৰে। আৰু সেই পিঠাগুড়িতে এতিয়া মই মিক্স কৰিম অকণমান এল'ভেৰা জেল। এল'ভেৰা জেলটো মই কিনাই লৈছোঁ, কাৰণ যিটো আমাৰ ঘৰত থকা নেচাৰেল এল'ভেৰা পাত, তাৰ জেলটো সকলো মানুহৰ স্কিনতে শ্বুট নকৰে। কিছুমানৰ স্কিনত খজুৱায়। সেইকাৰণে মই কিনা এল'ভেৰা জেলটোকে ব্যৱহাৰ কৰিছোঁ। এল'ভেৰা জেল আৰু পিঠাগুড়ি দুইটা বস্তু মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পাছত ইয়াতে মিক্স কৰিম অকণমান নাৰিকল তেল। নাৰিকল তেলটো দিলে আমাৰ স্কিনখন হাইড্ৰেট হৈ থাকিব আৰু এই স্কাৰ্ফটো কৰাৰ পাছত আমাৰ স্কিনখন ড্ৰাই নহ'ব। সেইটো কাৰণে মই ইয়াত নাৰিকল তেল 1 চামুচৰ জোখাৰে মিক্স কৰিছোঁ। নাৰিকল তেলো ভালকৈ ইয়াৰ লগতে মিক্স কৰি ল'লোঁ। আৰু মিক্স হোৱাৰ পাছত এইটো তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এটা নেচাৰেল স্কাৰ্ফ। এতিয়া তৈয়াৰ কৰি ল'লোঁ এটা নেচাৰেল স্কাৰ্ফ। এতিয়া এই স্কাৰ্ফটো মই গোটেই মুখখনতে ভালকৈ লগাই ল'ম। আৰু লগাই লোৱাৰ পাছত কেনেকৈ এই স্কাৰ্ফটো কৰিব লাগে মই আপোনালোকক দেখুৱাইছোঁ। লগাই লোৱাৰ পাছত হাততে অকণমান পানী সানি লৈছোঁ। পানী সানি লোৱাৰ পাছত এতিয়া লাহে স্কিনখন মাছাজ কৰিম। আৰু মাছাজ কৰোঁতে আপোনালোকে বেছি প্ৰেছাৰ নিদিয়াকৈ মাছাজ কৰিব। লাহে ওপৰে আপোনালোকে 3 পৰা 4 মিনিট মাছাজ কৰিলে হৈ যাব। আৰু মাছাজ কৰি থাকোঁতে যদি আপোনালোকৰ হাতখন শুকাই যায়, আপোনালোকে এটা বাটিত ওচৰতে পানী অকণমান গোটাই ল'ব। সেই পানী অকণ সানি আপোনালোকে মাছাজ কৰি থাকিব। স্কাৰ্ফ কৰিলে আমাৰ স্কিনত থকা যিবোৰ ডেড স্কিন চেল বা মৃত ছাল বা শুকান ছাল লাগি থাকে, এই শুকান ছালবোৰ আঁতৰি যাব, চাফা হৈ যাব। তেতিয়া আমাৰ স্কিনখনৰ খুব ধুনীয়াকৈ গ্ল' আহিব। ফেচিয়েল কৰিলে আপোনালোকে ডিঙিলৈকে ভালকৈ লগাই পেলাই মাছাজ কৰিব। 3-4 মিনিট মাছাজ কৰাৰ পাছত মগটোতে আকৌ টাৱেলখন তিয়াই ল'ম। লোৱাৰ পাছত মুখখন মচি পেলাম। একেখিনি পানীকে আপোনালোকে বাৰে ব্যৱহাৰ নকৰিব। আপোনালোকে
দুবাৰ মুখখন মচি লোৱাৰ পাছত পানীখিনি সলাব আকৌ অলপ চাফা পানী লৈ ল'ব আৰু সেই চাফা পানীখিনি পিছৰ দুবাৰত ব্যৱহাৰ কৰিব স্ক্ৰাব কৰাৰ পাছত মুখখন মচি ল'লো মচি লোৱাৰ পাছত এতিয়া কৰিম 3 নম্বৰ ষ্টেপটো এতিয়া মই আপোনালোকক এটা মাসাজ ক্ৰীম তৈয়াৰ কৰি দেখুৱাম আৰু সেই মাসাজ ক্ৰীমটোৱে এইবাৰ আপোনালোকে মাসাজ কৰিব লাগিব আৰু তাৰ কাৰণে মই প্ৰথমে লৈছো গোলাপ জল এচামুচৰ জোখাৰে আৰু এতিয়া গোলাপ জলৰ লগত মিক্স কৰিম অকণমান এলোভেৰা জেল আৰু এলোভেৰা জেলটো বেছি ল'ব নালাগে আধা চামুচৰ জোখাৰে ল'লে হৈ যাব গোলাপ জলৰ লগত মই এলোভেৰা জেলটো এতিয়া ভালকৈ মিক্স কৰি ল'ম এই এলোভেৰা ফেচিয়েলটোৱে বহুত ভাল ৰিজাল্ট দিয়ে আপোনালোকে কৰি চাব মাত্ৰ এবাৰতে আপোনালোকৰ স্কিনখন জিলিকি যাব আৰু একদম সম্পূৰ্ণ নেচাৰেল হয় আৰু তাৰ পৰা আপোনালোকৰ স্কিনত একো সাইড ইফেক্টটো নহয় আৰু ইয়াৰ লগতে এতিয়া মই মিক্স কৰিম অকণমান কস্তুৰী হালধিটো আমাৰ ছালখন উজ্জ্বল কৰিবলৈ বগা কৰিবলৈ বহুত বেছিকৈ সহায় কৰে আপোনালোকৰ ঘৰত যদি কস্তুৰী হালধি নাথাকে তেতিয়াহ'লে আপোনালোকে পাকঘৰৰ খোৱা হালধিকে ল'ব পাৰিব তাৰ পৰিমাণটো একে নিচেই কমাই ল'ব মই এতিয়া কস্তুৰী হালধিৰ কাৰণে পৰিমাণটো অকণমান বঢ়াই লৈছোঁ আৰু ভালকৈ ইয়াৰ লগতে মিক্স কৰি লৈছোঁ আৰু মিক্স কৰাৰ পাছত এইটো এটা খুব বঢ়িয়া মাসাজ ক্ৰীম তৈয়াৰ হৈ গৈছে মাসাজ ক্ৰীম তৈয়াৰ হৈ গ'ল এই মাসাজ ক্ৰীমটোৱে এতিয়া স্কিনখন ভালকৈ মাসাজ কৰিম এই মাসাজ ক্ৰীমটো মুখত লগাই এতিয়া স্কিনখন আকৌ মাসাজ কৰিব লাগিব গোটেই মুখখনতে এতিয়া মই এই মাসাজ ক্ৰীমটো ভালকৈ সানি ল'ম আপোনালোকেও ভালকৈ মাসাজ ক্ৰীমটো লগাই ল'ব এনেকৈ মাসাজ ক্ৰীমটো লগাই ল'লো লগাই লোৱাৰ পাছত এতিয়া 5 পৰা 7 মিনিট লাহে লাহে স্কিনখন মাসাজ কৰিম এটা ফেচিয়েলৰ মেইন পাৰ্টটো হ'ল এই মাসাজ পাৰ্টটো যিমানে ভালকৈ স্কিনখনত মাসাজ কৰিব সিমানে আপোনালোকৰ স্কিনখনৰ গ্লো বাঢ়িব আৰু মাসাজ কৰোতে আপোনালোকে সাৰ্কুলাৰ মোচনত কৰিব পাৰে মই কৰি থকাৰ ধৰণে আপোনালোকে আপাৰ ডাইৰেকচনতো কৰিব পাৰে এনে ধৰণে আপোনালোকে মাসাজ কৰিব আৰু এনে ধৰণে মাসাজ কৰিলে আপোনালোকৰ স্কিনখন সোনকালে লুজ হৈ নাযায় আপোনালোকৰ স্কিনখন বহুত বয়সলৈ ধুনীয়া হৈ থাকিব 5 পৰা 7 মিনিট মাসাজ কৰাৰ পাছত আকৌ এই টাৱেলখন অলপ ভাল পানীত তিয়াই লৈছো তিয়াই লোৱাৰ পাছত মুখখন মচি লম এই স্টেপটো কৰি লৈ আপোনালোকে মুখখন মচি লোৱাৰ পাছতে আপোনালোকে দেখিব আপোনালোকৰ স্কিনখন খুব ধুনীয়াকৈ সাফাও হৈ যাব আৰু লগতে আপোনালোকৰ স্কিনখন গ্লোইং হ'বলৈ আৰম্ভ কৰিবই এতিয়া 3 নম্বৰ ষ্টেপৰ মাসাজটো হৈ গ'ল মাসাজ হৈ যোৱাৰ পাছত এতিয়া মই আপোনালোকক 4 নম্বৰ ষ্টেপত খুব বঢ়িয়া এটা ফেস মাস্ক তৈয়াৰ কৰি দেখুৱাম এটা ফেচিয়েলৰ একে শেষৰ ষ্টেপটো হৈছে এটা ফেস মাস্ক আৰু এতিয়া মই আপোনালোকক এই এলোভেৰা জেলেৰে খুব বঢ়িয়া এটা ফেস মাস্ক তৈয়াৰ কৰি দেখুৱাম আৰু তাৰ কাৰণে মই লৈছো এচামুচৰ জোখাৰে এলোভেৰা জেল এতিয়া এই এলোভেৰা জেলৰ লগত মই মিক্স কৰিম অকণমান কেঁচা গাখীৰ আৰু কেঁচা গাখীৰ ললো মই এচামুচৰ জোখাৰে আৰু এতিয়া কেঁচা গাখীৰ এলোভেৰা জেল দুইটা ভালকৈ মিক্স কৰি লম মিক্স কৰাৰ পাছত আপোনালোকে দেখিব খুব ধুনীয়া এটা ক্ৰীমৰ দৰে টেক্সচাৰ আহি গৈছে খুব ধুনীয়া এটা ক্ৰীম বনি গৈছে এয়া দেখিছেনে ইয়াৰ পাছত এতিয়া মই মিক্স কৰিম অকণমান নাৰিকল তেলটো মই আধা চামুচৰ জোখাৰে ল'ম আৰু নাৰিকল তেলে আমাৰ স্কিনখন হাইড্ৰেট কৰিবলৈও সহায় কৰিব কলা দাগ থাকিলে দূৰ কৰিবলৈ সহায় কৰিব আৰু লগতে ফেচ পেকটো লগোৱাৰ পাছত আমাৰ স্কিনখন ড্ৰাই যেন নালাগিব আৰু ইয়াৰ পাছতে মই এয়া দিছো এচামুচৰ জোখাৰে মৌয়েও আমাৰ ছালখন হাইড্ৰেট কৰি ৰাখিবলৈ সহায় কৰিব আৰু লগতে আমাৰ স্কিনৰ উজ্জ্বলতাও বঢ়াব এচামুচ মৌ মই দি ইয়াতে ভালকৈ মিক্স কৰি ল'ম আৰু মৌত এন্টিবেক্টেৰিয়েল গুণো থাকে গতিকে আমাৰ স্কিনত যদি কিবা বেক্টেৰিয়েল ইনফেকচন হয় সেয়া দূৰ কৰিবলৈ মৌয়ে সহায় কৰিব মৌখিনি ভালকৈ মিক্স হোৱাৰ পাছত এতিয়া মই ইয়াতে মিক্স কৰিম অকণমান চন্দন পাউডাৰে আমাৰ স্কিনখনৰ উজ্জ্বলতা আনিবলৈ সহায় কৰিব আৰু লগতে কলা দাগ থাকিলে দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব চন্দন পাউডাৰ ললো মই এচামুচৰ জোখাৰে যদি আপোনালোকৰ ঘৰত চন্দন পাউডাৰ নাথাকে তেতিয়াহ'লে আপোনালোকে মচুৰ দাইলৰ গুড়া ল'লেও হ'ব এতিয়া ভালকৈ মই এই গোটেইখিনি বস্তু মিক্স কৰি ল'লো এতিয়া এইটো তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এটা ফেস মাস্ক এই ফেস মাস্কটো আপোনালোকে মুখত লগাব এতিয়া মই গোটেই মুখখনতে এই ফেস মাস্কটো অলপ ডাঠকৈ লগাই দিম আপোনালোকেও যেতিয়া এই ফেস মাস্কটো লগাব অকমান ডাঠকৈ মুখত লগাব এই ফেচিয়েলটো খুব বঢ়িয়া এটা এলোভেৰা নেচাৰেল ফেচিয়েল হয় আপোনালোকে এই ফেচিয়েলটো সপ্তাহত এবাৰকৈ কৰিব পাৰে আপোনালোকে সপ্তাহত এবাৰকৈ কৰি থাকিব এই ফেচিয়েলটো খুব ধুনীয়াকৈ আপোনালোকৰ স্কিনখনৰ গ্লো আহিব স্কিনখন যদি কলা পৰিছে বগা হৈ যাব স্কিনখনৰ কলা দাগ থাকিলে কলা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব 4 নম্বৰ এই ফেস মাস্কটো আপোনালোকে লগাই পেলাই 20 মিনিট ৰাখিব 20 মিনিটৰ পাছত আপোনালোকে মুখখন ধুই পেলাব মুখখন ধোৱাৰ পাছত আপোনালোকে অকণমান
গোলাপ জল ল'ব গোলাপ জল ভালকৈ মুখত লগাই ল'ব লগাই লোৱাৰ 1 মিনিটৰ পাছত আপোনালোকৰ নিজৰ যিটো ময়শ্চাৰাইজাৰ লগাব ময়শ্চাৰাইজাৰ লগোৱাৰ 20 মিনিট পাছত আপোনালোকে সানস্ক্ৰিন লগাব আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক খুব বঢ়িয়া এটা এলোভেৰাৰ নেচাৰেল ফেচিয়েল দেখুৱালো আপোনালোকে নিশ্চয় ভাল পাইছে যদি ভাল পাইছে মোৰ ভিডিঅ'টোত এটা লাইক কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নতুন এটা ভিডিঅ'ৰ সৈতে নতুন বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ